নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যোনটো নেকি আমাৰ সিএম ছাৰে নিজে এনাউন্স কৰিছে যদি আপোনালোকে ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে অপেক্ষা কৰি আছিল বা আপোনালোকৰ আসাম পুলিচৰ কাৰণে অপেক্ষা কৰি আছিল তেতিয়াহলে কিন্তু আপোনালোকৰ কাৰণে অতিকৈ ভাল খবৰ যেহেতু আমাৰ সিএম ছাৰে ইতিমধ্যে এনাউন্স কৰিছে যে আপোনালোকৰ যিনেকি আসাম পুলিচৰ বা ফৰেষ্ট গাৰ্ডৰ যিনেকি আপোনালোকৰ ৰিটেন এক্সাম হোক বা আপোনালোকৰ ফিজিক্যাল হোক হেতু কেতিয়া অনুষ্ঠিত হ'ব আৰু যিনেকি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যিনেকি এক্সাম আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব ইয়াৰ ওপৰত ফাইনাল আপডেট আহি গৈছে যোনটো নেকি আমাৰ সিএম ছাৰে নিজে কৈছে আৰু বন্ধুসকল এটা কথা জনাই থওঁ আজিৰ এই ভিডিওটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই তেতিয়াহলে আপোনালোকে গম পাব যে আসাম পুলিচৰ যিনেকি ফিজিক্যাল হল বা ৰিটেন হোক কেতিয়া অনুষ্ঠিত কৰা হ'ব বা বন্ধুসকল আপোনালোকৰ যিনেকি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই সকলো কিন্তু আজিৰ এই ভিডিওটো যোগেদি আপোনালোকে জানিব পাৰিব বন্ধুসকল যদি আপোনালোকে আগন্তুক দিনৰ এই ধৰণৰ নতুন নতুন আপডেট কেইটা সকলোত কাৰোতে যদি আমাৰ এই চেনেল যোগেদি পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যে আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ল'ব তাৰ বন্ধুসকল ভিডিওটো আৰম্ভ কৰো তেছা বন্ধুসকল প্ৰথমতে আপোনালোকক জনাই থওঁ যিসকল নেকি আসাম পুলিচ ফৰেষ্ট গাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকক মই জনাই থওঁ যে আপোনালোকৰ যিনেকি ফিজিক্যাল হোক বা ৰিটেন হোক হেইটো অহা জুলাই মাহত অনুষ্ঠিত কৰা হ'ব এইটো আমাৰ সিএম ছাৰে নিজে এনাউন্স কৰিছে যেহেতু আপোনালোকে যদি ইয়াতে নিউজ চেনেল কেটা ফলো কৰে তেতিয়াহলে আপোনালোকে নিশ্চয়কৈ গম পায় আৰু বন্ধুসকল আপোনালোকে কিছুদিন আগতে যেহেতু গম পায় যে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ইয়াতে আবেদন চলিছিল আৰু এইটো যোনটো গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে আবেদন চলিছিল ইয়াৰ যি নেকি আপোনালোকৰ ৰিটেন এক্সাম হেতু অহা সেপ্টেম্বৰ বা ইয়াতে আগষ্ট মাহত অনুষ্ঠিত কৰা হ'ব এইটো আমাৰ সিএম ছাৰে নিজেই এনাউন্স কৰিছে তে বন্ধুসকল আপোনালোকৰ তাত ইয়াতে বেছি সময় নাই যিসকল নেকি আসাম পুলিচৰ কাৰণে অপেক্ষা কৰি আছিল তে বন্ধুসকল আপোনালোকৰ তাত ইয়াতে সময় একেবাৰে নাই যদি আপোনালোকে এতিয়ালৈকে প্ৰেক্টিছৰ কাৰণে নামানে নিশ্চয়কৈ নামি ল'ব কিয়নো বন্ধুসকল ইয়াতে এবাৰ কম্পিটিশন কিন্তু হাই হ'ব আৰু পোষ্ট বহুত কম আছে সেইকাৰণে আপোনালোকৰ কম্পিটিশনটো বেছি হ'ব সেইকাৰণে বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে প্ৰেক্টিছ কৰা আৰম্ভ কৰে কৰি দিব আৰু যেতিয়া নেকি এইকাৰত কিবা নতুন আপডেট আহে মই আপোনালোকক মোৰ এই চেনেলত থৈ দি আপোনালোকক জনাই দিম সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত যে আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ৰাখিবা তাক বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো।